কাছাড় পুলিশের ড্রাগস বিরোধী অভিযান অব্যাহত। পৃথক পৃথক অভিযানে 12.5 কোটি টাকার হেরোইন সহ আটক 5 ড্রাগস ব্যবসায়ী। গোপন সূত্রের খবরের ভিত্তিতে ড্রাগস বিরোধী অভিযান চালিয়ে শালচাপড়া, কাঠিগোড়া, দিগরখাল এবং হেলারা এলাকা থেকে 5 জন ড্রাগস ব্যবসায়ী সহ বৃহৎ পরিমাণে হেরোইন জব্দ করে কাছাড় পুলিশ। ড্রাগস ব্যবসায়ীদের কাছ থেকে 200টি সাবানের বাক্সে থাকা 2 কেজি 44 গ্রাম হেরোইন জব্দ করে পুলিশ। বহিরাজ্য থেকে হেরোইনগুলি কাছাড় জেলায় বিক্রি করার উদ্দেশ্যে নিয়ে আসা হয়েছিল বলে জানান কাছাড়ের পুলিশ সুপার নোমাল মাহাতো। ব্যুরো রিপোর্ট, সংবাদ বাংলা। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু আপুনি দেখিছে যে বিগত দিনতো আমি বৃহৎ সংখ্যক পৰিমাণৰ ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰাৰ যি প্रण লৈছে তাক অৱগত কৰি আমি আমাৰ যি অভিযান আমি অব্যাহত ৰাখিছোঁ আৰু প্ৰতিদিনাই আমি এই অভিযান চলাই যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই অভিযানৰ অংশস্বৰূপে যোৱা নিশা এটা আমাৰ বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো কাটিগড়া আৰু শালচাপৰা অঞ্চলত এই অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি 50টা চাবোনৰ বাকচত সাসপেক্ট টু বি হিৰইনছ আছিলে তাক আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু জব্দকৃত সামগ্ৰীখিনিৰ যি পৰিমাণ আছিলে 561 গ্ৰামছ আছিলে, 561 গ্ৰাম আছিলে। আৰু তাৰ লগতে দুজনকৈ ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈছোঁ যি এই নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিছিলে। এজন হ'ল আফজল হুছেইন, নাতানপুৰ কালাইন পুলিচ ষ্টেচন এৰিয়াত, আৰু দ্বিতীয়জন ব্যক্তি হ'ল আক্তাৰ হুছেইন, তেওঁ কাটিগড়া অঞ্চলৰ কালীনগৰ অঞ্চলৰ কাটিগড়া থানাৰ অন্তৰ্গত। আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এই জব্দকৃত সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াত বজাৰ মূল্য হ'ব প্ৰায় 3 কোটি টকা। আৰু ইয়াৰ লগতে আমি এটা মাৰুতি অল্টো গাড়ী, তাৰ ৰেজিষ্টাৰ নাম্বাৰ হ'ল AS11Y9242, এই জব্দকৃত এই গাড়ীখনৰ জৰিয়তে তেওঁলোকে ইয়াক এটা সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে এই চুবুৰীয়া ৰাজ্যৰ পৰা এই সামগ্ৰীখিনি আমি ধৰিবলৈ সক্ষম হ'লোঁ, জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ লগত যি আৰু সম্পৰ্কিত যিসকল ব্যক্তি আছে তেওঁলোকক আমি আইনৰ আওতাত আনি কঠোৰতম শাস্তি যাতে দিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে আজি পুৱতি নিশাৰ পৰা আমি আৰু এটা অভিযান চলিছিলে। এই অভিযান চলিছিলে আমাৰ কালাইন থানাৰ অন্তৰ্গত দীঘৰখাল যিটো আমাৰ টোল গেট আছে, এই টোল গেট অঞ্চলত এই অভিযান চলিছিলে। আৰু অভিযান কালত আমি এটা গোপন সূত্ৰৰ পম খেদি আমি এখন গাড়ী 409 এখন ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰোঁ। ট্ৰাকখনৰ নাম্বাৰ হৈছে AS26C 9733। এই গাড়ীখন মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা আহি আছিলে। আৰু সেই ট্ৰাকখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰিলোঁ, ইণ্টাৰচেপ্ট কৰাৰ পাছত যেতিয়া খান তালাচী চলাওঁ তাত 3জন ব্যক্তিক আমি আটক কৰোঁ। আৰু তাৰ লগতে খান তালাচী চলাওঁতে আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী 150টা চাবোনৰ বাকচত হিৰইন, ছাছপেক্টেড টু বি হিৰইনছ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে 3জন ব্যক্তিকে আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ লগতে যিখন গাড়ীৰ জৰিয়তে তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে, আমি সেই গাড়ীখনো জব্দ কৰোঁ। এই যিখিনি আমি এই যি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, এই নিচাযুক্ত সামগ্ৰীখিনিৰ যিটো পৰিমাণ, সেই পৰিমাণ হ'ল 1.881 কিলোগ্ৰাম, মানে 1 কেজি 881 কিলোগ্ৰামৰ এইটো ওজন। আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য হ'ব প্ৰায় 9.5 কোটি টকা। গতিকে ইয়াৰ লগতে আমি এই আমাৰ যি অভিযান আছে, আমি বৰ্তমানো আমাৰ অভিযান অব্যাহত ৰাখিছোঁ। আৰু তেওঁলোকে এই যিখিনি সামগ্ৰী আছে, এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰি আমাৰ জিলাৰ জৰিয়তে তেওঁলোকে
অন্য চুবুৰীয়া ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে বুলি আমি প্ৰাৰম্ভিক তথ্যত গম পাইছোঁ। গতিকে ইয়াৰ লগত সম্পৰ্কিত থকা যিসকল ব্যক্তি আৰু আছে, য'ত বহিৰাজ্যতো তেওঁলোকে আছে বা আমাৰ ইয়াত লোকেল এজেণ্ট কি আছে তাকো আমি বিচাৰি আছোঁ আৰু আমি শীঘ্ৰেই তেওঁলোকক আমি আশা কৰিছোঁ যে তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'ম। আৰু গোটেই ঘটনাটোৰ লগত জড়িত আৰু কিছুমান আন্তঃ জিলাৰ চক্ৰ আছে আৰু আন্তঃৰাজ্যিক চক্ৰৰ কিছুমান ব্যক্তি সম্পৰ্কিত হৈ আছে। গোটেই ব্যক্তিসকলক আমি শীঘ্ৰেই কৰায়ত্ব কৰি যাতে আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি হ'ব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।